দেখিছে না অসীমদা ভগৱানে মানে এই পাথৰটো এনেকুৱা লাগে মানে এই মাত্ৰ ক'ৰবাত লুটি খাই পৰিব কি প্ৰকাৰ এইবোৰ গোটেই বগা হৈ যাব বালি হৈ যাব ঠাণ্ডা দিনত এতিয়া পানীবোৰ অলপ শুকাইছে পানী ওপৰলৈকে আছিলে তাৰ প্ৰুফ এইখিনিত তাৰ ওপৰত পানী উঠি আছে বহুত দীঘল হয় দেই মানে এইটো আৰু কিমান তললৈ থাকিব লাগিব ভাবাচোন তুমি নেগেটিভ বুলি আপুনি ক'ব নোৱাৰে মানে সেই এটা এনাৰ্জি মানে এনাৰ্জি এটা থাকা যেন লাগে আৰু যেটো মানে নৰমেল এনাৰ্জি নহয় it may be positive it may be negative I don't know কিন্তু এটা ফিল হয় তাৰ মানে এটো এতিয়া মানে আমাৰ এই অসীমদা আৰু মই ডক্টৰ অসীম তেৰণ আমি ওলাই আহিলো মৰিগাঁও ফালে কিবা অলপ অফিচিয়েল কাম আছে তাৰ পিছত সেইখিনি সমাপ্ত হোৱাৰ পিছত অলপ বেলেগ কিবা অলপ আলটিমেটলি অসীমদাই মই চব শেষ কৰি অসীমদা ক'ত পালোহি পাথৰটো দেখা ইমান ডাঙৰ ডাঙৰ পাথৰ বাপৰে বিল্ডিঙৰ ওপৰত দেখোন এই পাথৰকেইটা সেইকাৰণে কয় এইবোৰ মায়া নগৰী মায়ং চনকা এই শিলটো যদি ভাঙি পেলাই ওপৰত গৈ আছে এইটো আমাক আৰু বচাবহি লাভ নাই নোৱাৰে তাৰমানে এইখন অঁতৰাই লওক নহ'লে আপোনাক আনিছেনে বঢ়িয়া জেগা বঢ়িয়া এইপিনে লগতে ব্ৰহ্মপুত্ৰখন আছে কেৱল বেলেগ চব পিনে পানী বাঢ়িছে এইপিনে পানী কমহে দেখি আছোঁ নাই কোনো পধ্যে কম নহয় এয়া নদী ফুল ভৰ্তি হৈ আছে একেবাৰে এইবোৰ ডাঙৰ ডাঙৰ পাথৰ আগত আছে না তলেদি চাগে ব্ৰহ্মপুত্ৰ হেৰি এইটো ওখটো আকৌ নামৰ মুখ আছে যাব আমাৰ 4x4 এক নম্বৰ লগাই দিলে আছে পবা কৈ এখন হেৰি অলপ আছে দেই অটো হোল্ড আছে নহয় হিল ডিচেণ্ট কণ্ট্ৰল আছে লগাই ডু নট আণ্ডাৰ এষ্টিমেট দ্য পাৱাৰ অফ এ গ্ৰেণ্ড ভিটাৰ যদিও অৰুণাচলৰ পাহাৰত নুঠে শিলবোৰ কিন্তু প্ৰকাণ্ড মানে এইবোৰতেতো হেৰি মানুহ ছাগলী বনাই দিছিলে বহিলে পিৰা লাগি যায় নাই বহিলে পিৰা লগাটো এতিয়াও কিন্তু সেইটো মিছা বুলি পেলাই হেৰি নহয় কিন্তু মিছা কেনেকৈ হ'ব এনেই মুখে মুখে কোৱা কথা ৰাইজে মিছা হ'ব নোৱাৰে তাৰমানে কিবা নহয় কিবা এটা থাকে দেখা দিছোঁ জংঘল দেই গ্ৰীণ মানে ৰাতি ইপিনে আহিবলৈ অলপ দিগদাৰী হ'ব নেকি পিংক মোৰ দেখিছে না ৰাস্তা হেৰি মাজলৈকে পাহাৰ শিলবোৰ কাটিব পৰা নাই বা কাটা নাই কিবা কৰা নাই ৰাস্তাটো মাজত ৰাখি দিছে চ'লাৰ টলাৰ বহাই থোৱা আছে লাইট মানে অট'মেটিক হেৰিটো লাষ্ট টাইম আহোঁতে ইমান শিলটো আছিলে এইটো ৰাস্তা কেনেকৈ ভুল নাই এইবোৰ কি হয় দলং এইবোৰতো হেৰি বন্ধ কৰিবৰ কাৰণে না এইবোৰ ইৰোজন নহয় হেৰি ইৰোজন মানে এই বানপানীটো ৰোধ কৰিবৰ কাৰণে এইবোৰ দিয়ে ন হেৰিবোৰ আহিলে সুতটো কমি যায় নে কিবা কিহৰ কাৰণে দিয়ে সেইটো মই নাজানো এইটো যিকোনো নদীৰ পানী হোৱা জেগাত হেৰি দেখা যায় ইৰোজনৰ কাৰণেও হ'ব পাৰে কিন্তু একদম দেখোঁতে কিবা চেৰিনিটি এটা ফিল এটা হৈ আছে চব বান্দৰ আছে ধুনীয়াকৈ জয় শ্ৰীৰাম শিৱ মন্দিৰ নেকি শিৱ মন্দিৰ সকলো হেৰিতে শিৱ মন্দিৰ এইটো এডিট কৰিবা ন যদি যি চলি আছে চলি থাকক মানে ভিডিঅ'টো ভালকৈ লৈ থাকক ইমান শিল ইয়াত অকলে আহিব নোৱাৰি ফাৰ্ষ্ট টাইম আহিব নোৱাৰি এনেই কিবা এটা ভয় ভাৱ এটা ফিল হয় মানে কিবা এটা লাষ্ট হেৰিখিনি মস্ত ডাঙৰ দুটা শিলৰ মাজেদি পাৰ হৈ যাব লাগে অলপ মানে এনাৰ্জি আছে কিন্তু জেগাডোখৰত গম পাইছা নে কিবা এটা এনাৰ্জি আছে কিবা এটা এনাৰ্জি আছে চোৱা না ইমান শিল এইটো কি শিল ইমান ডাঙৰ বা চাইডত ধুনীয়া আপুনি চাওকচোন চাইডত ইপিনে হেৰি এইটো মেইন জেগা শিলৰ মাজেৰে যাম এতিয়া আমি এইটো কি নাম এইখিনিৰ
লিখা আছে বনভোজৰ আনন্দ লওক দুৰ্ঘটনাৰ পৰা আঁতৰত থাকক কিন্তু আপুনি চাওকচোন এইটো কি ধুনীয়া লাগিছে হা যে মোক দিয়া নালাগে একো নহয় এইটো আপুনি এনজয় কৰক কিন্তু বহুত দীঘল হয় দেই মানে এইটো আৰু কিমান তললৈ থাকিব লাগিব ভাবাচোন তুমি ধৰক নহ'লে এনেকৈ ধৰিব হা এটা কথা সেই কেৱল এই পিকনিকৰ টাইমত আহিলে এই মানুহবোৰে বৰ লেতেৰা কৰে সেইটোৱে বেয়া লাগে লেতেৰাটো মানুহেই কৰে ন আল্টিমেটলি কিনো কৰে বনৰ ৰিজৰ্ট দেখোন মানে টাবত গজাতে ৰিজৰ্ট আছে কিন্তু এই প্ৰথম দুটা ৰিজৰ্ট দুটা তিনিটা ৰিজৰ্ট মোৰ শিলৰ পৰা সোমাই যে আমি চাইছিলোঁ যে লেফ্ট হেণ্ড চাইডে ধুনীয়া আছিল এতিয়া দেখিমেই ৰ'ব এটা এইবোৰ এই এনেকুৱা কেম্প মই আপোনাক যে কৈছোঁ যে জিজিনাত থকাবোৰ এই এনেকুৱা থাইলেণ্ড টাইপ লাগিছে মোৰ এইবোৰ আপুনি ঠাণ্ডা দিনত মানে একদম এইটো চাওকচোন ভিতৰটো কি ধুনীয়া এইবোৰ চাগে কেম্পিং চাগে হেৰিৰ কাৰণে সৰু সৰু এইবোৰ কেম্পিং হ'ব এইবোৰ বহি খায়ো ভাল লাগিব চাৰিটকিটা এইটো ভিতৰত মাৰ্কচোন এইটো ধুনীয়া এটা হেৰি বনাই থৈ দিছে ৰিজৰ্ট বিচ ফায়াৰ প্ৰত্যেকটো বস্তুৱে ধুনীয়া শিল মানে পাহাৰ কেইখন ইমান ধুনীয়া লাগিছে ন শিলকেইটা মাজত চাওকচোন এনেকুৱা যেন কোনোবাই যেন একদম জ এটা যেন এনেকে হেৰি পৰিলে তেনেকুৱা এটা হেৰি এটা শিল এটা আৰু এইটোতো বেম্ব কটেজ কেইটা বনাইছে মজা বনাইছে দেখোন ময়ো বনাই দিওঁ নেকি মাটি চাটি আপোনাৰ মাটি আছে কেৱল এনেকুৱা শিল নাই আপোনাৰ মাটি কাষত কিয় নাই শিল আছে নেকি হাতী পাহাৰ গোটেই পাহাৰখন দেখোন মোৰ পেহীৰে হয় পেহীৰ নামতে আছে ম্যাদী তাকো এইটো চাওক না কি ধুনীয়া লাগিছে না এইটো দেখাওক দিছ ইজ দ্য কটেজ বহুতে আমাৰ লগত যুঁজ লাগিম বুলি আছে যে মাৰিব নেকি এইটো ধুনীয়া কিন্তু আপুনি এইটো নেদেখুৱালে ভিতৰটো দেখো অসীমদা ভগৱানে মানে এই পাথৰটো এনেকুৱা লাগে মানে এই মাত্ৰ যেন এই মাত্ৰ ক'ৰবাত লুটি খাই পৰিব কি প্ৰকাণ্ড আৰু এইটো কি পৃথিৱীৰ চনকা চাপৰিলৈ আহক পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ চৰাই ইমুৰ লগত চেলফি উঠক চেলফি উঠাৰ কাৰণে নহয় এইটো খোৱাৰ কাৰণে ভাল হেল্ল' এটা সুন্দৰ মানে কেনেকুৱা ধুনীয়া পৰিৱেশ না কুচিয়া ললো আজি এইবোৰ গোটেই বগা হৈ যাব বালি হৈ যাব ঠাণ্ডা দিনত এতিয়া পানীবোৰ অলপ শুকাইছে পানী ওপৰলৈকে আছিলে তাৰ প্ৰুফ এইখিনিত তাৰ ওপৰত পানী উঠি আছে গোটেই ওলাওঁ অসীমদা কিবা কিবি ল'লে আজি বাটতে অসীমদা কি ল'লে কুচিয়া ল'লোঁ আধা কেজি কুচিয়া মাছ ল'লোঁ আধা কেজি কমতে পালোঁ বিলৰ পৰা ডাইৰেক্ট উঠাই দিছে চেপাৰ পৰা উঠোৱা গমন কৰোঁ এতিয়া মানে এনেকুৱা ৰাস্তা গোটেই শিল ৰাস্তাৰ মাজতো শিল গাড়ী এখন আহিছিলে এইখনে ছাইড দিব লগা হৈছে কাৰণ দুটা শিলৰ মাজেদি আমি পাৰ হৈ যাম আৰু অলপ ছাইড দিব পাৰিলেহেঁতেন নিদিলে আৰু ৰাইজে বেয়া পাইছে আমাৰ কি শিল মানে সাংঘাতিক শিল এইবোৰ নহয় কিন্তু অলপ মানে ভয় লগা কিন্তু দেই অলপ জয়াল লাগে কিবা মানে ৰাতি হ'লে অকলে হ'লে মইতো ভয় খাম বাৰু মইতো ভয় খামেই অলপ নিগেটিভ এটা মই ফিল কৰিছোঁ মানে বস্তুটো নিগেটিভ বুলি আপুনি ক'ব নোৱাৰে মানে সেই এটা এনাৰ্জি এটা থকা যেন লাগে আৰু যিটো মানে নৰ্মেল এনাৰ্জি নহয় it may be positive it may be negative I don't know কিন্তু এটা ফিল হয় তাৰ মানে এইটো কি ডাঙৰ শিল এতিয়া ভিডিঅ'টো তেনেকৈ
দেখাবলৈ হ'লে মানে হেৰি হৈ যায় ভিডিঅ'টোত ইমান এপ্ৰিচিয়েট কৰিব নোৱাৰি বস্তুখিনি নিজে আহিব লাগিব আচলকৈ চালে মানে গম পোৱা যায় কিমান ডাঙৰ ইমান ওখ ওখ শিল এইটোতো শিল কাটি বনাইছে ৰাস্তাটো দেখিছানে শিল গোটেই এইটো ৰাস্তাৰ মাজতে শিলটো ন এইটো কাটি পেলাই বনাই দিছে ভগৱানৰ মন্দিৰ বাবাৰ শিল মানে এই মানুহটো মই নটিছে কৰা নাছিলো বহি থাকাটো শিলটোৰ লগত মিলি আছে এনিমেলটো কিবা নহয় কিবাটো থাকিবই ইয়াত ন লেপাৰ্ড চেপাৰ্ডটো থাকিব এনিমেল কিয় নাথাকিব হাতী ওলাই হাতী চাতী কিন্তু ডাউট হয় দেই এনেকুৱা পাহাৰত হাতী থাকে শিলৰ পাহাৰত নাথাকিব পাৰে নাজানো লেপাৰ্ড থাকিব লেপাৰ্ডটো থাকিবই কেনেকুৱা লাগিল ভালেই লাগিল যথেষ্ট ভাল লাগিল আজি প্ৰথমবাৰ এনেকুৱা আহিছোঁ মই এইফালে আগতো অহা নাছিলোঁ কিন্তু মানে সেই অলপমান আইচলেটেড যিটো আপুনি কৈছে এনাৰ্জি কিবা এটা ফিল কৰা যেন লাগে হয়তো মই প্ৰথমবাৰ অহাৰ কাৰণে হ'ব পাৰে ইয়াৰ লোকেল মানুহৰ নালাগিব পাৰে কিন্তু মোৰ মানে এইটো অনুভৱ হৈছে মানে কিবা এটা যেন আছে কিবা এটা শক্তি এটা আছে ৰাতি মোৰ দ্বাৰা অহা নহ'ব মানে এইফালে নাই অকলে ময়ো ন এইখন এতিয়া কেনেকৈ যাম বাৰু হ'ব নালাগে যোৱা একেবাৰে নালাগে নালাগাতো নালাগে তথাপি আৰু চ'লাৰ বহাই আছে চলাৰ বহাইছে ভালে কাম কৰিছে পোহৰ হৈ থাকিব কেইদিন বহালে থাকে বহুৱাটো বহাই দিব দিয়ক হ'ব আজিৰ কাৰণে তেতিয়াহ'লে চাইন অফ কৰি দিওঁ এইখিনি একচুৱেলি বেছি হেৰি নাছিলে আমি কামতে আহিছিলোঁ অফিচিয়েল কামত এনে ভিডিঅ'টো বনালোঁ ভাল লগাৰ কাৰণে ভিডিঅ'টো বনাই থ'লোঁ কেতিয়াবা চনকা আহিলে আমাৰ এই পবিতৰা সোমোৱাৰ মেইন ৰাস্তাটো পোৱাৰ আগত মানে মায়ং এই ভণ্টিবোৰ আঁতৰি দিয়া মায়ং এখন কি আছিলে PS মায়ং আৰক্ষী চকী পোৱাৰ আগত দুটা টাৰ্ণিং আগত ইয়াৰ পৰা এই সন্মুখতো আপুনি হেৰি কৰি পেলাই সন্মুখতো মাৰকচোন ধুনীয়া এটা তললৈহে নামি গৈ থাকিম এইখন ব্ৰহ্মপুত্ৰ গৈ আছোঁ ধুনীয়াকৈ অসীমদা ধৰক এইটো ভালকৈ ধৰিব এই মাজত বালি চাপৰি ওলোৱা আৰম্ভ কৰিলেই কমিটি চাপৰত আহি আছোঁ নেকি আজি হওক এই কি বুলি কয় এইটো কিন্তু ডাউন হিল আকৌ তললৈ গৈ আছোঁ ইয়াত আহিছে নাই নাজানো ভালকৈ ধৰিব পাৰিনে নাই কিন্তু আমি তললৈ গৈ আছোঁ কেমেৰাত ইমান ভালকৈ ধৰিব নোৱাৰি যি নহওক মায়ং আৰক্ষী চকী পোৱাৰ আগত মায়ং পুলিচ ষ্টেচন পোৱাৰ আগত 90 ডিগ্ৰী টাইপ টাৰ্ণ দুটা পায় এইখন ফাৰ্ম নেকি এখন মুৰ্গী ফাৰ্ম যেন লাগিছে ব্ৰইলাৰ ফাৰ্ম গতিকে সেই দুটা টাৰ্ণিং আগতে এই লেফ্ট হেণ্ড চাইডে সোমাই আহিব লাগে গুৱাহাটীৰ পৰা আহিলে আৰু মৰিগাঁও চাইডৰ পৰা আহিলেতো মায়ংখন ক্ৰছ কৰাৰ পিছত ছেকেণ্ডটো 90 ডিগ্ৰী টাৰ্ণত ডাইৰেক্ট ৰাইট হেণ্ড চাইডে মাৰি দিব লাগিব টাৰ্ণিং লোৱা সলনি তেতিয়া আহি আমি পাই যাম চনকা বেছি দূৰ নহয় আহিব পাৰে চনকাৰ অৰ্থ কি জানানে মই নাজানো মানে মই হিষ্টৰিয়ান নহয়তো মই জানিব পাৰোঁ কিবা কাৰণ নাজানো তোমাৰ ঘৰৰ